নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ভাগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা ৪৫ ত্ৰৈগুণ্য বিষয়া বেদা নিস্ত্ৰৈগুণ্যো ভৱাৰ্জুন নিৰ্দ্বন্দ্বো নিত্যসত্ত্বস্থো নিৰুগ্যক্ষেমৱাত্মৱান। সৰলাৰ্থ বেদসমূহৰ তিনিটা গুণ আছে। অৰ্জুন, তুমি এই তিনি গুণৰ বাহিৰ হৈ যোৱা। তুমি দ্বিধাশংকাহীন হোৱা, সদায় সত্বগুণ বিশিষ্ট হোৱা, সম্পদ আহৰণ বা সংৰক্ষণৰ আশা ত্যাগ কৰা, সদায় আত্মৱান হৈ থাকা। সৰল পদ্য ভাঙনি। তিনি গুণময় এহি জানিবাহা বেদগণ লোৱা তুমি নিৰ্গুণত স্থান হোৱা তুমি দ্বন্দ্বহীন নিত্য সত্য গুণাশ্ৰিত আত্মৱান যোগাক্ষমহীন। শ্লোক ভাগৰ তাৎপৰ্য। এয়াই সিদ্ধান্ত। সিদ্ধ যোগ অন্ত সমান সিদ্ধান্ত। দ্বিতীয় অধ্যায়ৰ ৪১ নং শ্লোকৰ পৰা ৪৪ নং শ্লোকলৈ যিখিনি ক'লে, তাৰ পাছত ভগৱান সিদ্ধান্তলৈ আহি ৪৫ নং শ্লোকত ক'লে, চোৱা অৰ্জুন, বেদসমূহত সৎগুণ, ৰজগুণ আৰু তমগুণ তিনিও গুণৰ কথাই পাবা। কিন্তু তোমাৰ কৰ্তব্য এই তিনিও গুণৰ বাহিৰ হৈ যোৱাটোহে, নিৰ্গুণ বা গুণহীন হোৱাটোহে। বেদে যে এই বিভিন্ন ভোগৰ বৰ্ণনাবোৰ কৰিছে, এইবোৰ সঁচাই হওক কিম্বা মিছাই হওক, চলনাই হওক বা শোষণেই হওক, এইবিলাক একো ভাল নহয়, মৰীচিকাহে। আন একো নহ'লেও এইবোৰে মনত বিভিন্ন কামনা বাসনাৰ প্ৰতি বিক্ষিপ্ত কৰি পেলায়। তৰাৰ পোহৰ যেনেকৈ চাৰিওফালে বিয়পি পৰে, এইবোৰেও মনটো তেনেকৈ সকলো দিশলৈ সিঁচৰিত কৰি পেলায়। ফলত কোনটো কৰিম, কোনটো নকৰিম, কোনটো ল'ম, কোনটো এৰিম, এইবোৰ একো নিৰ্ণয় কৰিব নোৱাৰা হয়। প্ৰকৃত সত্যটো হ'ল, এইবোৰে মানুহক কদাপি সুখী কৰিব নোৱাৰে। মনৰ এই অস্থিৰতাই অশান্তি, আৰু অশান্তিয়েই শান্তিহীনতা, অৰ্থাৎ সুখৰ অভাৱ, অসুখ। হয়নে নহয় বাৰু? সুখ ক'ত থাকে? সুখ তাৰ বিপৰীত দিশতহে থাকে। মাধৱদেৱেও নামঘোষাত আমাক কৈছে, বৈৰাগ্যত পৰে ভাগ্য, নাহি প্ৰবোধত পৰে সুখ আৰু নাহি পুৰুষৰ। হৰি বিনে পৰিত্ৰাণ কৰ্তা আৰু নাহি জানা, ৰিপু নাহি সংসাৰত পৰ। অৰ্থাৎ বৈৰাগ্যত পৰে ভাগি নাহি। আটাইতকৈ ভাগ্যৱানজন হ'ল একো আশা নকৰাজন। প্ৰবোধত পৰে আৰু সুখ নাহি, অৰ্থাৎ নিজক বুজোৱা, নিজৰ মনক যি আছে তাতে সন্তুষ্ট থাকিবলৈ শিকোৱাৰ বাহিৰে সুখ নাই। হৰি বিনে পৰিত্ৰাণ কৰ্তা আৰু নাহি জানা। হৰি মানে হৰি নাম, হৰি নামতকৈ শ্ৰেষ্ঠ সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰোতা আৰু কোনো নাই। ৰিপু নাহি সংসাৰত পৰ,
ৰিপু মানে শত্ৰু। আটাইতকৈ ডাঙৰ শত্ৰু হ'ল সংসাৰ। সংসাৰ মানে আপোনাৰ পত্নী বা স্বামীগৰাকী সহ পৰিয়ালটো নহয়, সংসাৰ বাসনাহে। ওপৰৰ 2 অধ্যায়ৰ 43 নং শ্লোকত ক'লে যে কামনাত আসক্ত হৈ স্বৰ্গৰ অনন্ত সুখৰ বাঞ্ছা কৰি নানান যাগ-যজ্ঞত ব্যস্ত থকা অৱস্থাটোৱেই সংসাৰ। এতিয়া এই অৱস্থা সলনি হৈছে। এতিয়া আহিছে টাটা, বিৰলা, আদানী, এলন মাস্ক, লেৰী ইলিছন, জেফ বেজোছ ইত্যাদিৰ যুগ। এওঁলোকৰ লগত প্ৰতিযোগিতা বা প্ৰতিদ্বন্দ্বিতা কৰাৰ যুগ। এয়াইহে সংসাৰ। এই শ্লোকভাগত ক'লে যে তুমি নিৰ্গুণ হোৱা, নিৰ্দ্বন্দ্ব হোৱা, নিত্য সত্ত্বস্থ হোৱা, নিৰ্যোগক্ষম হোৱা আৰু আত্মৱান হোৱা। শান্তিৰ পথ এইবোৰেই। চহকী আপুনি হ'ব নালাগে বুলিও কোৱা নাই। যিখিনি আমাৰ মৌলিক প্ৰয়োজনৰ ভিতৰত পৰে সেইখিনি সংগ্ৰহ কৰিবই লাগিব। আনহাতে গীতাই আমাক দিয়া উপদেশটো জনক ৰজাৰ দৰে আদৰ্শ লোৱাটোহে। জনক ৰজাৰ ৰাজ্যৰ ৰাস্তা পদূলিবোৰো হেনো সোণৰ আছিল। তথাপি তেওঁ ৰজা হৈও ঋষি আছিল। ইমানখিনি থাকিও তেখেত নিৰ্গুণ, নিৰ্দ্বন্দ্ব, নিত্য সত্ত্বস্থ, নিৰ্যোগক্ষম আৰু আত্মৱান আছিল। যোগ্যতা থাকিলে সম্পদ নিবিচাৰিলেও আহে। অযোগ্যজনে বিচাৰিলেও সম্পদ ৰক্ষা কৰিব নোৱাৰে। তাৰ উৎকৃষ্ট উদাহৰণ হ'ল জনক ৰজা, ৰজা ৰামচন্দ্ৰ, ভগৱান শ্ৰীকৃষ্ণ, ৰজা যুধিষ্ঠিৰ আৰু অনেক আছে। আধুনিক কালতো আছে। আমি ক'ব খোজা কথাটো হ'ল সুখী হ'ব বিচাৰিলে তাৰ চৰ্তসমূহ হ'ল: 1. নিৰ্গুণ হোৱা, সত ৰজ তম এই 3 গুণ অতিক্ৰম কৰা। 2. নিৰ্দ্বন্দ্ব হোৱা, সম্পদ আহৰণৰ নামত নানা কামনা বাসনা লৈ দুধুৰ মুধুৰত নপৰি যি আছে তাকে লৈ সন্তুষ্ট হোৱা। 3. নিত্য সত্ত্বস্থ হোৱা। নিৰ্গুণ অৱস্থা সকলোৰে বাবে সম্ভৱ নহয়, গতিকে সৎ গুণত সদায় থাকিবলৈ যত্ন কৰা। 4. নিৰ্যোগক্ষম হোৱা, যোগক্ষম নোহোৱা হোৱা, অৰ্থাৎ অধিক সম্পদ আহৰণৰ বাসনা ত্যাগ কৰা। যি আছে তাৰ প্ৰতিও উদাসীন হোৱা, তাকো আক্ৰোশ নকৰা। আৰু 5. আত্মৱান হোৱা। এই সকলো এৰি নিজৰ আত্মিক পৰিচয়লৈ অহা। বৰ্হিমুখী মন অন্তৰ্মুখী কৰি নিজৰ ভিতৰত থকা আত্মাৰ লগত পৰিচিত হোৱা। সেই আত্মাৰ লগত যি কেৱল আপোনাৰ ভিতৰত নহয়, এলন মাস্কৰ পৰা আৰম্ভ কৰি কাপোৰ পিন্ধিবলৈ নোপোৱা, খাবলৈ নাপাই ৰাস্তাত পৰি থকা দৰিদ্ৰতম ব্যক্তিজনতো আছে। আনকি আপুনি মানুহৰ আহাৰ বুলি ভক্ষণ কৰি থকা মাছ, পক্ষী, জন্তু সকলোতে সমভাৱে আছে। এই আত্মাত আপোনাৰ অৱস্থিতি হওক, এয়ে ভগৱানৰ আহ্বান। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।